আৰু আজি মই যাবলৈ ওলাইছোঁ নিচাৰ ঘৰলৈ দেখাই পেলাই আহিলোঁ আমি আৰু ডক্টৰে ক'লে যে কিবা ভাইৰেল জ্বৰ আৰু ইয়াত মানে কি 1 কিলো 300 এটো কাটি নিবি কেন Hello everyone. Ohi aru mor falar pora সকলোকে বহুত বহুত ধন্যবাদ আৰু নমস্কাৰ আমাক সোৱাৰ বাবে আশা কৰো সকলো ভালে আছে আমাৰ পৰি লাহে লাহে ডাঙৰ হৈছে আৰু 8 মাহ কমপ্লিট হৈছে তাই যোৱা 8 তাৰিখে হয় ও আৰু আজি মই যাবলৈ ওলাইছোঁ নিচাৰ ঘৰলৈ কেইটামান বিশেষ কাম আছে আৰু হয়তো আজি থাকিব পাৰো তাত গতিকে চাই থাকিব ভিডিঅ'টো আগলৈ আৰু নিচা ঘৰলৈ যোৱাৰ আগে আগে ভাবিলোঁ এবাৰ দেউতাকো নামঘৰত লগ কৰি আহোঁ আৰু তেতিয়াই এটি ধুনীয়া দৃশ্য দেখা পালোঁ য'ত 5, 10, 12 বছৰীয়ামান শিশুসকলে অসমীয়া পৰম্পৰাগত সাজ পোছাকত ভাওনাৰ কৰ্মশালালৈ বুলি ওলাই আহিছে আচলতে প্ৰতি বছৰৰ দৰে এইবাৰো গৰম বন্ধত আঠখেলীয়া নামঘৰ প্ৰাংগণত আঠখেলীয়াৰে কেইজনমান স্থানীয় যুৱকৰ তত্ত্বাৱধানত ভাওনা কৰ্মশালা অনুষ্ঠিত হৈছে আৰু এই শিশুসকলে এই গৰমৰ বন্ধত কেৱল টিভি মোবাইল বা ঘৰৰ চাৰিবেৰৰ মাজত নাথাকি এইদৰে লগ সমনীয়াৰ লগত ইমান এটা ধুনীয়া অসমীয়া সাংস্কৃতিক দিশত ওলাই অহা কাৰ্যক আচলতে সকলোৱে প্ৰশংসা কৰিছে আৰু সঁচাকৈ হলাগিবলগীয়া আৰু তাৰ পৰাই পোনপটীয়াকৈ মই ওলাই আহিলোঁ দেৰগাঁৱলৈ বুলি অৰ্থাৎ নিচাহঁতৰ ঘৰলৈ যাওঁ বুলি আচলতে কাম বুলি নহয় তাইৰ অকণমান গাটো বেয়া আছিলে আৰু ভাবিলোঁ বিয়াখন যিহেতু চমু চাপিলেহি সেইকাৰণে অলপ কথা বতৰাও কিবা কিবি আছে আৰু বহুত দিন সিহঁতৰ ঘৰলৈ যোৱাও নাই আৰু সিহঁতৰ ঘৰখনো আপোনালোকক দেখুৱাওঁ বুলি কৈ সিহঁতৰ ঘৰ ওলালোগৈ আৰু বাটতে কেইটামান মিঠাইও লৈ ল'লোঁ তাৰপিছতে মই আহি গ'লোঁ মোৰ শহুৰ বাৰী আৰু বহুতে সোধে যে নিচাৰ ঘৰ ক'ত কি কথা আচলতে তাইৰ ঘৰ দেৰগাঁও চাৰিআলিৰ পৰা 1 কিলোমিটাৰৰ ওচৰতে আৰু প্ৰায় আৰু এইয়া নিচাহঁতৰ ঘৰৰ পৰা আমি এতিয়া নিচাক অকণমান লৈ অলপমান ওলাই আহিছোঁ দেৰগাঁৱত এইফালে পানী পূৰা বাঢ়িছে আৰু লগতে খুব ধুনীয়া পাচলি হয় এইফালে বাৰীবিলাকত বেঙেনা এই বাৰীবিলাকতে হয় এতিয়া হোৱা নাই বেঙেনা বিলাহী এইবিলাকত খুব ডাঙৰ ডাঙৰ খেতি হেৰি আছে মানে পাচলি খেতি কৰে ঠাণ্ডা দিনত হ'ব বেঙেনা বিলাহী বন্ধাকবি ফুলকবি বৰ ধুনীয়া হয় আমাৰ ঘৰলৈ মানে আগতে মানে ছিজনত আৰু যেতিয়া আহোঁ পূৰা হেৰি লৈ যাওঁ 1 ডিগি ফুল কৰি লৈ যাওঁ ইয়াত ফ্ৰীতেও নিওঁ কেতিয়াবা বেলেগৰ বাৰীৰ পৰা নিলে পইচা দিও নিওঁ 10 টকা 12 টকা দি আৰু তাৰপিছতে নিচাক লৈ এনেই ওলাই আহিলোঁ দেৰগাঁৱৰ পৰা নুমলীগড় ফালে কাৰণ যোৰহাটৰ পৰা নুমলীগড় এই হাইৱেটো বিৰাট ভাল লাগে গাড়ী চলাই এনেই বোলো ওলাই যাওঁ অলপ তেনেকৈ বুলি কোন ক্লাছত পঢ়িছ এতিয়া
আৰু দিনটো থকাৰ পিছত গোটেইখিনি আলোচনা কৰি আমি ওলালোঁ যোৰহাটলৈ বুলি। আচলতে খুচখুচীয়া কাম কেইটামানো আছিলে আৰু যদিও তাইৰ নিচাৰ গাটো বেয়া তথাপিও তাইক ইমান হাঁহি হাঁহি ওলাইছে দেখিছেনে। এতিয়া আমি অকণমান যোৰহাটলৈ বুলি ওলাই আহিলোঁ, কিছুমান বস্তু বজাৰ কৰিবলগীয়া আছিলে, সেইটো কাৰণে এতিয়া ডাইৰেক্ট ওচৰতে যোৰহাট, এতিয়া 20 মিনিট সময় লাগে, এতিয়া তালৈকে যাবলৈ লৈছোঁ আমি। গতিকে সেয়াই আৰু ছাডেনলি মানে কাকডোঙা দলঙৰ ওচৰতে খুব ধুনীয়া মাছ পাই গ'লোঁ, এতিয়া দেখাই আছোঁ। কি সৰু মাছ ল'ব নে ডাঙৰ মাছ? এইটো মাছ ফিৰে দেছো কম কিমান হ'ব থাকিব? 140 টকা ল'ম আৰু বিলৰ মাছ নেকি? নলয় শীতল ল'ব। শীতল কেনেকুৱা? শীতল 1 কিলো 300। এইটোতো কাটি নিবিকে ন? এইটো গোটাকে ল'ব লাগিব, আপোনাক কাটি দিম। গোটাকে ল'ব 700কে দিব। আৰু অৱশেষত বাহু এটা লোৱা হ'লগৈ, বাহু মাছ এটা। আচলতে সিহঁতৰ ঘৰলৈ আহিলে মাছ নোখোৱাকৈ নপঠিয়াই, মাংস কেতিয়াবা ওলালেও কিন্তু মাছ সিহঁতৰ ঘৰত থাকিবই। আৰু সঁচা কথা ক'ব গ'লে লোকেল মাছ খোৱাটো অতি দৰকাৰী। আমি বৰ্তমান ইমানেই বেমাৰ হৈছে মানুহৰ, দৰৱ দিয়া চালানী মাছ খায়, কিবা কিবি খায়, ব্ৰইলাৰ খায়, লোকেল মাছ খোৱাটো অতি দৰকাৰী। আৰু এয়া মাছটো লৈ ল'লোঁ, আজি বোলে জোৱাইকক বাহু মাছে খুৱাব। আকৌ এতিয়া যাওঁ যোৰহাটলৈ, মাছ বাটতে লৈ ল'লোঁ মাছ লোকেল। যোৰহাট পালোহি, মানে যোৰহাটত চব ভাল লাগে কিন্তু পাৰ্কিঙৰ ব্যৱস্থাটো একদম পচন্দ নহয়। 3 পাকমান ঘূৰিলোঁ পাৰ্কিঙৰ কাৰণে, লাষ্টত প্ৰায় 20 মিনিটমান ঘূৰাৰ পাছতহে পাৰ্কিং এটা পাইছোঁহি। আৰু এইখিনিতে ৰাখি থৈছোঁ গাড়ীখন। মানে যোৰহাটৰ অলপ পাৰ্কিঙৰ চিন্তাটো কৰিব লাগিছিলে, নহ'লেতো আৰু চব ঠিক। এয়া হেনো যোৰহাটৰ কচুৰি গলিত আহিছোঁ। এয়া আৰু এয়া যোৰহাটত আহিলে অল্ড বালিবাটৰ কল্পনা হোটেলত যদি একাপ চাহ আৰু এটা মোৰ ফালৰ পৰা এটা লালমোহন খাই নাযাওঁ একদম ভাল নালাগে। গতিকে সেয়াও খালোঁ আৰু লগতে কিবা কিবি খালোঁ। সেইকাৰণে আমি ওলালোহি কল্পনা হোটেল। আমাৰ বজাৰখিনি হৈ গ'ল আৰু অৱশেষত বহুত ভাগৰ লাগিলে আজি গৰমখনত, উপায় নাই এয়া ল'লোঁ দেই। গাড়ীখন বিচাৰি পোৱা নাছিলোঁ, ইমানেই গাড়ী লাষ্টত পালোঁগৈ আৰু। যোৰহাটৰ পৰা ওলাওঁতে 12 বাজি গ'ল আৰু দেই। সোমোৱাবলৈও গাড়ী মানে ইমানেই কষ্ট আৰু উলিয়াবলৈও সাংঘাতিক কষ্ট হ'ল, ইমান ভিৰ হৈছে। এই মুখৰ আগত এখন বাইক গৈ আছে, আপোনালোকে দেখিছেনে যে নিজৰ ছোৱালী নে ল'ৰা নাজানো, ছোৱালীয়ে হ'ব, ভৰিটো কি ধৰণে নিছে দেখিছেনে? ইমান মানে ইৰেচপনচিবল হ'লে কেনেকৈ হ'ব মানুহবিলাক? ভৰিটো যদি চকাত সোমাই যায় তেতিয়া কিনো ক'ম আৰু। অকণমান সাৱধান হ'ব লাগে নিজৰ সন্তানৰ প্ৰতি। বেহুচ
আৰু গোটেইখিনি কাম সম্পূৰ্ণ কৰি আমি অৱশেষত প্ৰায় 8 মান বাজিলে আমাৰ ঘূৰাই দিলোঁ আকৌ পুনৰ দেৰগাঁৱলৈ বুলি। আৰু যিহেতু মই ভাবিয়ে আহিছিলোঁ যে আজি দেৰি হ'ব আৰু হয়তো থাকিবলগীয়া হ'ব পাৰে, গতিকে সেইমতেই আজি থাকিবলগীয়া হ'ল মই তাত। আচলতে দেৱাশিষ বৰা বহুত বেছি খঙত আছে, কাৰণ মই লুডুত হৰাই দিলোঁ। আচলতে ডাইজেষ্ট কৰিব পৰা নাই নিজে হাৰাটো। সেয়েহে ছেকেণ্ড আহিব বিচাৰি আছে বৰ্তমান। So sad. খুব দুখ লাগিছে। হ'ব দিয়া। ট্ৰেইনত কি কৈছিল? ইয়াৰ ইগত লাগে, লুডু খেলিলে ইয়াৰ ইগত লাগে। আৰু ৰাতিপুৱাই শুই উঠা অলপ দেৰি হ'ল। নিচাই মই দুইটা পিছফালে ওলাই আহিছোঁ। সিহঁতৰ পিছফালে নদীখন আছে, খুব পানী হৈছে, অলপ পানীখিনিকে চাওঁ অলপ। এই জেগাটোত একো ফেনৰ প্ৰয়োজন নাই, এচিৰো প্ৰয়োজন নাই। ধুনীয়াকৈ গৰম দিনত আম খাবলৈ, ক'ৰবাত কেৰম বৰ্ড এখন ফিটিং কৰি পেলাই খেলি থাকিবলৈ, কঁঠাল খাবলৈ বৰ ধুনীয়া। আগতে যেতিয়া আহোঁ ইয়াৰ পৰা এটলিষ্ট এই তালৈকে যাব পাৰি, কিন্তু এতিয়া পানী পালেহি ইয়ালৈকে, ইমান পানী বাঢ়িছে। আৰু যদিও নিচাই হাঁহি ধেমালি কৰি আছে, কিন্তু তাই অকণমান গাটো জ্বৰ লাগি আছে, বেয়া লাগি আছে। সেইকাৰণে ভাবিলোঁ হস্পিটেলৰ পৰা আনো ব'লা ওচৰৰে। ডক্টৰ আজি দেওবাৰতে পাম নে নাপাম, চৰকাৰীতো থাকিব লাগে। দেখাই পেলাই আহিলোঁ আমি, আৰু ডক্টৰে ক'লে যে কিবা ভাইৰেল জ্বৰ, আৰু ইয়াত মানে আপোনাৰ দৰৱ দিছিলে এসোপা, মানে প্ৰায় 6টা লিখি দিছিলে ডক্টৰে, আৰু ভিতৰত গৈ পালোঁ কেইটা, 2টা। আৰু এয়াই চৰকাৰী চিকিৎসালয়। 6টা দৰৱ দিছে ডক্টৰে, তাৰে 4টাই নাই। সাধাৰণ পেৰাচিটামল আৰু এণ্টিবায়'টিক কেইটাও যদি নাই, তেন্তে কি ক'ম আৰু সেই হিচাপত আমি বাহিৰৰ পৰাই ল'বলগীয়া হ'ল দৰৱকেইটা। বাকী এইটো পেৰাচিটামল দিছে 650, এইটো ইনকে 500 দিছে। যদি ইনকে জ্বৰটো থাকে এটা খাবা, নতুবা খাব নালাগে। আৰু ভিতৰত ছাডেনলি কাৰেণ্টটো গুচি গ'ল, লাইনো গুচি গ'ল, তাৰপিছত ইনভাৰ্টাৰ চাৰ্জো গুচি গ'ল। সেইকাৰণে এতিয়া আমি এইখিনিতে অলপ বহিবলৈ লৈছোঁ, চকী টকী লৈ আহিছোঁ। আৰু এয়া য'ত নিশা আৰু মই একেলগে গ্ৰেজুৱেশ্যন কৰিছিলোঁ, য'ত প্ৰথমবাৰ মই তাইক দেখিছিলোঁ আৰু তাই মোক দেখিছিলে, য'ত আমি চিনাকি হৈছিলোঁ, ক্লাছত একেলগে একেখন বেঞ্চত বহি কথা পাতিছিলোঁ, ক্লাছ কৰিছিলোঁ, এছাইনমেণ্ট কৰিছিলোঁ, য'ত খং কৰিছিলোঁ, অভিমান কৰিছিলোঁ, এই সকলোবোৰ হৈছিল আমাৰ এই বিশেষ জেগাডোখৰতে। আচলতে ভাবিলে আচৰিত লাগে, কেতিয়াও ভবা নাছিলোঁ যে যেতিয়া ক্লাছৰ শেষত, কলেজৰ শেষত যেতিয়া তাইৰ দেউতাকে নিবলৈ আহে, দেউতাকক দেখিলে তাই মই কথা পাতি থাকোঁতে লুকাই দিওঁ, আৰু আজি ইমান বছৰৰ পিছত যাতে সেই ঘৰখনতে, তাইৰ ঘৰতে তাই এটা সম্পৰ্কৰে যে ইমানখিনি আগবাঢ়িম, আচলতে কেতিয়াও ভবা নাছিলোঁ। য'ত মই এক লগ পাইছিলোঁ সেই জেগাটুকুৰা চাবলৈ আহিলোঁ, কলেজখন আমাৰ, য'ত চিনাকি হৈছিলোঁ, য'ত কথা পাতিছিলোঁ, আৰু আজিৰ দিনটো পালোহি সেই জেগাডোখৰৰ পৰা গৈ গৈ। সেইটো কাৰণে বোলে এপাক চাই আহোঁ।
গাঁৱে দুটা বস্তু দিলে মোক, এটা গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী আৰু এটা এজনী ছোৱালী। আৰু অৱশেষত দুপৰীয়াৰ ভাত সাজ খাই আৰু আহিব সময়ত একাপ চাহেৰে সৈতে বিদায় ল'লোঁ পুনৰ ঘৰলৈ বুলি। আচলতে দায়িত্ব আৰু বিশ্বাস, জীৱনত বহুত দায়িত্ব আহি পৰিছে আৰু তাৰ মাজত এখন নতুন ঘৰ যোগ হ'বলৈ গৈছে। কাৰণ নিচাৰ দেউতাক মাকৰ অনুভৱখিনিও বুজি পাওঁ, কিয়নো সৰুৰে পৰা ডাঙৰ কৰা ছোৱালীজনীক এজন ল'ৰাৰ হাতত গতাই দিয়া সেই অনুভৱখিনি মই বুজি পাওঁ, কিয়নো ঘৰৰ দুজনী ছোৱালী ইতিমধ্যে বিয়া দিছোঁ। কিমান চিন্তা হয় বাপেক মাকৰ সেইখিনিও বুজি পাওঁ। আৰু আজি পৰীক আমি যিদৰে ডাঙৰ কৰিছোঁ, তেনেকৈ প্ৰতিজনী ছোৱালীক নিজৰ দেউতাক মাকে ডাঙৰ কৰে। আৰু নিজৰ ছোৱালীজনী যদি কেতিয়াবা কষ্ট পায়, তেতিয়া কি অনুভৱ কৰে ঘৰখনে, বাপেক মাকে, নিজৰ পৰিয়ালটোৱে, সেইখিনি আচলতে বুজি পাওঁ কোনোবাখিনিত। গতিকে সেই বিশ্বাসেৰেই যদিও নিশাহঁতৰ ঘৰত কোনো ল'ৰা নাই, ময়ে জোৱাইক আৰু নিজৰ ল'ৰা বুলিয়ে ভাবিব পৰাৰ বিশ্বাসকণো মই তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু এনেদৰেই সেই ইংলিছ ডিপাৰ্টমেণ্টৰ নিশাজনীক আজি মোৰ ঘৰত একমাত্ৰ বোৱাৰী কৰা, আৰু পৰীৰ বাবে এজনী মামী অনা, আৰু বাৰ বাবে এজনী বান্ধৱীৰ দৰে বোৱাৰী অনা, এই সকলোখিনি ক্ষণক আপোনালোকৰ মাজত ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক সাক্ষী কৰি ৰাখিছোঁ। আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰি যাব আৰু আমাক এইদৰে মৰম কৰি যোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু আগলৈও এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব, চাবলৈ নাপাহৰিব আৰু পাৰিলে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।